হাই হেল্ল' মই চেনি আজি ভিডিঅ'ত দেখা পাইছোঁ এটা ঘৰ লৈছোঁ, নতুন ঘৰ। যিয়ে নহওক পূজা ঘৰ হ'লেও নিজৰ ঘৰ ডাঙৰ ঘৰ লৈ তো এটামান ৰুম বনাইছোঁ। তাকে আহিবৰ কাৰণে নিয়ম এটা কৰিছোঁ। আমাৰ মতে ডাঙৰীয়া পূজা বুলি কয়, তো আহি পাল ভকত। এই ডাঙৰীয়া পূজাটো গোটেইকেইটা দেখাব নোৱাৰোঁ বাৰু, তথাপিও অকণমান দেখাব চেষ্টা কৰিম। কাৰণ কামত লাগি থকাৰ কাৰণে ভিডিঅ' কৰিব নোৱাৰিলোঁ। তো ভকত আহি সাজি গোটেই নিয়ম নীতি কৰি এতিয়া আমি সেৱা ল'ব লৈছোঁ। ঘৰটো যেনেকুৱাই নহওক বাৰু, অকণমানি হ'লেও ভাল লাগিছে। এতিয়া নিজাকৈ ঘৰ এটা বনাব পাৰিছোঁ, ল'ব পাৰিছোঁ। তো সকলোৱে আশীৰ্বাদ কৰিব আৰু পিছলৈ বেছিকৈ ধুনীয়া বা ডাঙৰ ঘৰ বনাব পাৰোঁ। তো এইটো আমাৰ পৰিয়াল, মাক বৌ বাই গোটেইকেইটা আছে, ল'ৰা ছোৱালী আমি সেৱা লৈছোঁ। লোৱাৰ পিছত পৰ্বকেইটা আৰম্ভ হ'ব বাৰু, ৰন্ধা বঢ়াৰ পৰা আৰম্ভ কৰি গোটেই খোৱা বোৱা। বেছি মানুহ মতা নাই, ওচৰৰ কেইটামান মাতিছোঁ। ভকতৰ কাৰণে 3টামান মানুহ আছে আৰু ল'ৰা ছোৱালী কেইটামান আছে আৰু বাছ সেইকেইটাই। আৰু বেছি মানুহ নাই। আৰু ইয়াতে চাইমদ চেকি আছোঁ, বাহিৰত বাগানতে কৰিছোঁ কাৰণ ঘৰটো ইমান ডাঙৰ নহয়। এয়া চাইমদ, বহুত ধুনীয়া হৈছিলে চাইমদটো বাৰু। এইফালে আৰু মুৰ্গী চলাই আছে নিয়মত, এইবিলাক মুৰ্গী গাহৰি ইউজ নকৰে বাৰু আজি। গাহৰিটো এনেই বনাম, নবনোৱা নহয়, কিন্তু বাহিৰত খোৱা যায়, ভিতৰত নহয়। এইটো বা মা-ময়ে গাহৰি কাণ জ্বলাই আছে, তাৰমানে বাহিৰত কাম কৰা কেইজনীমান বাইহেঁত আছে, সিহঁতৰ কাৰণে। আৰু এইটো নিয়মত বনাই আছে, বাহিৰতে খাব এইকেইটা গাহৰি মাংসৰ লগত তেজ। এইফালে ভিতৰৰ পৰ্বটো ভিতৰত চলি আছে। মুৰ্গীকেইটা জ্বলাই মেলি ইয়াতে নিয়ম কৰিবৰ কাৰণে কাটি আছে, সেইটো নিয়মত কাটিব লাগে। সেইটো আৰু এইফালে মই আৰু আমাৰ হাজবেণ্ড দুটা মিলি এতিয়া বাহিৰত জ্বলাইছিলোঁ খৰিকাত, সেইটো ইয়াত কাটি আছোঁ, চাটনি বনাই বাহিৰত খাবৰ কাৰণে অকণমান দিম কাম কৰা কেইটাক মানে। আৰু এইফালে পিঁয়াজ কটা হৈ গৈছে। ইফালে ভকতৰ নিয়ম নীতিও কৰি আছে, ইফালে চাইডত কামো কৰি আছে। বেছি নাই বাৰু কাম, অকণমানি। হ'লেও চব মিলা মিলিকে কামকেইটা কৰি আছোঁ, ভাল লাগিছে। যিয়ে নহওক গোটেইকেইটাই একেলগে পূজাৰ নামত এসাঁজ খাম। ইমান বছৰ মূৰত, তো ভাল লাগিছে। সকলোৱে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আৰু নিয়ম কৰাৰ পিছত এইটো আচল নিয়মৰ মদটো হয়, কেঁচা মদ। এইটো সকলোকে দিয়া যায় বাৰু। সেইকাৰণে সকলোকে মই নিজে দিছোঁ। এইফালে চৌকাত কেৰাহীত পিঠা বনাব, তাৰমানে পিঠাগুড়ি দি বনোৱা হয় মুৰ্গীটো আমাৰ। ইয়াৰ লগতে বাইদেউহঁতক অকণমান খাব দিছোঁ, চাই খাই চাব দিছোঁ। আৰু এইটো জ্বলোৱা মাংস জ্বলোৱাটো, আৰু চাইমদটো নিয়মৰ নহয় বাৰু, সেইকাৰণে বাহিৰত খোৱা হৈছে। আৰু বগা মদটো হৈছে কি নিয়মৰ হয়, সেইকাৰণে ভকতকেইটাৰ লগতে চবকে এগিলাচ এগিলাচ দিছোঁ। আৰু ইয়াতে ভাজি বনাইছে আপোনাৰ কলডিল লগত, কল পচলা আৰু ৰঙালাও মিক্স কৰি। মুৰ্গী মাংসৰ লগত বনোৱা যায় চাটনিটো। ভাজা তাৰমানে, ভাজাকে বনোৱা যায় এইটো বাইদেউৱে বনাইছে বাৰান্দাত। ইফালে জুইত বাহ কেইগৰাকীমান বনাইছে পিঠাগুৰি, দুটাই বনোৱা হয়। আৰু বাহিৰৰ এনেই গাহৰি বনাইছে, মানে এইটো গাহৰি তেজৰ লগত বনাইছে আৰু এই জংঘল পাতকেইটা অমবেকেইটা বনাইছে, এইবিলাক এনেই চাটনিৰ কাৰণে আলহীৰ কাৰণে। আৰু এইটো বাইদেউয়ে বনাই আছে কল পচলাৰ লগত, আচল নিয়মটো এইটো। সেইকাৰণে বাইদেউয়ে নিজে বনাইছে আৰু। এইটো নেক্সট ভিডিঅ'ত লগ পাম, বাই বাই।